যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ বৰহুলা পৰা তিতাবৰলৈ যিটো নআলি সেই নআলিটো বৰ্তমান নিৰ্মাণ হৈ আছে। এই নিৰ্মাণ কাৰ্য ইমানেই নিম্ন মানদণ্ডৰ হৈছে যে তেখেতলোকে দুটা তৰপ ইয়াত মাৰিছে। প্ৰথম তৰপটো ডাঙৰ তৰপ মাৰিছে, ওপৰত মিহি তৰপ মাৰিছে। যিটো তলৰ ডাঙৰ তৰপ সেই তৰপটো তেখেতলোকে মৰাৰ ফলত কিমান নিম্ন মানদণ্ডৰ হৈছে সকলো ৰাইজে চাওক। এইটো কাৰণে ফেচবুক লাইভ আহিব লগা হৈছে যে যিহেতু আমাৰ বৰহুলা অঞ্চলৰ এইটোৱে মুখ্য পথ, এই পথটোৱে আমি অহা যোৱা কৰিব লগা হয়। আজি কেইবা বছৰ বিধ্বস্ত হৈ থকাৰ কাৰণে আমি ৰাইজে জ্বলা কলা খাইছো, কিন্তু চৰকাৰৰ ফালৰ পৰা এই ৰাস্তাটো জনসাধাৰণক প্ৰদান কৰিছে আৰু এজন ঠিকাদাৰে পাইছে আৰু লোক নিৰ্মাণ বিভাগৰ তিতাবৰ কাৰ্যালয় আছে। তেখেতলোকে সকলোৱে লগ লাগি টকাবিলাক আত্মসাৎ কৰাৰ বাবে আজি একদম কৈছো নহয় নিম্ন মানদণ্ডৰ কাম হৈছে। আপোনালোকে চাওক, এইখিনি এনেকে হাতে চপাই দিব পাৰি, এনেধৰণে চপাই দিব পাৰি। গতিকে ইয়াৰ পৰাই আমাৰ অনুমান হয় যে এই ঠিকাদাৰসকলে দুৰ্নীতি কৰাৰ বাবে বিভিন্ন ঠাইত আমাৰ দুৰ্ঘটনা হ'বলৈ পাইছে আৰু আমি আশা কৰিছিলো এই ৰাস্তাটো যাতে সুন্দৰকৈ হওক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰম্বাৰ দাবী জনাই আহিছিল যে এই ৰাস্তাটো সোনকালে নিৰ্মাণ কৰিব লাগে, যাতায়াতৰ অনুপযোগী হৈ পৰিছে। বহু বছৰ অপেক্ষা পাছত আমি এই ৰাস্তাটো পাবলৈ সক্ষম হৈছো, কিন্তু তিতাবৰ যিসকল লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আছে, অভিযন্তা আৰু ঠিকাদাৰে লগ লাগি লুটপাট কৰাৰ বাবে আজি এই ৰাস্তাটো বিধ্বস্ত হৈ পৰিছে। আৰু আমি চৰকাৰক দাবী জনাইছো, সততে মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লৈছো বুলি কয় যে তেখেতৰ যিসকল বিষয়ববী আছে বা তেখেতৰ হাততে আমি বিগত সময়ত বিভিন্ন নিৰ্দেশনাত ৰাস্তাবিলাক নিৰ্মাণ কৰা দেখা পাইছো। যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ বৰহুলা পৰা তিতাবৰলৈ যিটো নআলি সেই নআলিটো বৰ্তমান নিৰ্মাণ হৈ আছে। এই নিৰ্মাণ কাৰ্য ইমানেই নিম্ন মানদণ্ডৰ হৈছে যে তেখেতলোকে দুটা তৰপ ইয়াত মাৰিছে। প্ৰথম তৰপটো ডাঙৰ তৰপ মাৰিছে, ওপৰত মিহি তৰপ মাৰিছে। যিটো তলৰ ডাঙৰ তৰপ সেই তৰপটো তেখেতলোকে মৰাৰ ফলত কিমান নিম্ন মানদণ্ডৰ হৈছে সকলো ৰাইজে চাওক। এইটো কাৰণে ফেচবুক লাইভ আহিব লগা হৈছে যে যিহেতু আমাৰ বৰহুলা অঞ্চলৰ এইটোৱে মুখ্য পথ, এই পথটোৱে আমি অহা যোৱা কৰিব লগা হয়। আজি কেইবা বছৰ বিধ্বস্ত হৈ থকাৰ কাৰণে আমি ৰাইজে জ্বলা কলা খাইছো, কিন্তু চৰকাৰৰ ফালৰ পৰা এই ৰাস্তাটো জনসাধাৰণক প্ৰদান কৰিছে আৰু এজন ঠিকাদাৰে পাইছে আৰু লোক নিৰ্মাণ বিভাগৰ তিতাবৰ কাৰ্যালয় আছে। তেখেতলোকে সকলোৱে লগ লাগি টকাবিলাক আত্মসাৎ কৰাৰ বাবে আজি একদম কৈছো নহয় নিম্ন মানদণ্ডৰ কাম হৈছে। আপোনালোকে চাওক, এইখিনি এনেকে হাতে চপাই দিব পাৰি, এনেধৰণে চপাই দিব পাৰি। গতিকে ইয়াৰ পৰাই আমাৰ অনুমান হয় যে এই ঠিকাদাৰসকলে দুৰ্নীতি কৰাৰ বাবে বিভিন্ন ঠাইত আমাৰ দুৰ্ঘটনা হ'বলৈ পাইছে আৰু আমি আশা কৰিছিলো এই ৰাস্তাটো যাতে সুন্দৰকৈ হওক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰম্বাৰ দাবী জনাই আহিছিল যে এই ৰাস্তাটো সোনকালে নিৰ্মাণ কৰিব লাগে, যাতায়াতৰ অনুপযোগী হৈ পৰিছে। বহু বছৰ অপেক্ষা পাছত আমি এই ৰাস্তাটো পাবলৈ সক্ষম হৈছো, কিন্তু তিতাবৰ যিসকল লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আছে, অভিযন্তা আৰু ঠিকাদাৰে লগ লাগি লুটপাট কৰাৰ বাবে আজি এই ৰাস্তাটো বিধ্বস্ত হৈ পৰিছে আৰু আমি চৰকাৰক দাবী জনাইছো, সততে মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লৈছো বুলি কয় যে তেখেতৰ যিসকল বিষয়ববী আছে বা তেখেতৰ হাততে আমি বিগত সময়ত বিভিন্ন নিৰ্দেশনাত ৰাস্তাবিলাক নিৰ্মাণ কৰা দেখা পাইছো। যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ বৰহুলা পৰা তিতাবৰলৈ যিটো নআলি সেই নআলিটো বৰ্তমান নিৰ্মাণ হৈ আছে। এই নিৰ্মাণ কাৰ্য ইমানেই নিম্ন মানদণ্ডৰ হৈছে যে তেখেতলোকে দুটা তৰপ ইয়াত মাৰিছে। প্ৰথম তৰপটো ডাঙৰ তৰপ মাৰিছে, ওপৰত মিহি তৰপ মাৰিছে। যিটো তলৰ ডাঙৰ তৰপ সেই তৰপটো তেখেতলোকে মৰাৰ ফলত কিমান নিম্ন মানদণ্ডৰ হৈছে সকলো ৰাইজে চাওক। এইটো কাৰণে ফেচবুক লাইভ আহিব লগা হৈছে যে যিহেতু আমাৰ বৰহুলা অঞ্চলৰ এইটোৱে মুখ্য পথ, এই পথটোৱে আমি অহা যোৱা কৰিব লগা হয়। আজি কেইবা বছৰ বিধ্বস্ত হৈ থকাৰ কাৰণে আমি ৰাইজে জ্বলা কলা খাইছো, কিন্তু চৰকাৰৰ ফালৰ পৰা এই ৰাস্তাটো জনসাধাৰণক প্ৰদান কৰিছে আৰু এজন ঠিকাদাৰে পাইছে আৰু লোক নিৰ্মাণ বিভাগৰ তিতাবৰ কাৰ্যালয় আছে। তেখেতলোকে সকলোৱে লগ লাগি টকাবিলাক আত্মসাৎ কৰাৰ বাবে আজি একদম কৈছো নহয় নিম্ন মানদণ্ডৰ কাম হৈছে। আপোনালোকে চাওক, এইখিনি এনেকে হাতে চপাই দিব পাৰি, এনেধৰণে চপাই দিব পাৰি। গতিকে ইয়াৰ পৰাই আমাৰ অনুমান হয় যে এই ঠিকাদাৰসকলে দুৰ্নীতি কৰাৰ বাবে বিভিন্ন ঠাইত আমাৰ দুৰ্ঘটনা হ'বলৈ পাইছে আৰু আমি আশা কৰিছিলো এই ৰাস্তাটো যাতে সুন্দৰকৈ হওক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰম্বাৰ দাবী জনাই আহিছিল যে এই ৰাস্তাটো সোনকালে নিৰ্মাণ কৰিব লাগে, যাতায়াতৰ অনুপযোগী হৈ পৰিছে। বহু বছৰ অপেক্ষা পাছত আমি এই ৰাস্তাটো পাবলৈ সক্ষম হৈছো, কিন্তু তিতাবৰ যিসকল লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আছে, অভিযন্তা আৰু ঠিকাদাৰে লগ লাগি লুটপাট কৰাৰ বাবে আজি এই ৰাস্তাটো বিধ্বস্ত হৈ পৰিছে আৰু আমি চৰকাৰক দাবী জনাইছো, সততে মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লৈছো বুলি কয় যে তেখেতৰ যিসকল বিষয়ববী আছে বা তেখেতৰ হাততে আমি বিগত সময়ত বিভিন্ন নিৰ্দেশনাত ৰাস্তাবিলাক নিৰ্মাণ কৰা দেখা পাইছো।